দিহা পৰামৰ্শৰে বাইদেউৰ সহযোগত আমি আগবঢ়াইছোঁ এটি নতুন অনুষ্ঠান জাচিংফা। এই জাচিংফা অনুষ্ঠানটি হৈছে টাই কৃষ্টি সাহিত্য সংস্কৃতিৰ চৰ্চাৰ এটি বিশেষ অনুষ্ঠান আৰু এই অনুষ্ঠানটিৰ জৰিয়তে আমি আচলতে ৰেডিঅ' জ্ঞানমালিনীয়ে বিভিন্ন জাতি জনগোষ্ঠীক যিদৰে আগবঢ়াই নিবলৈ প্ৰয়াস কৰোঁ, আপোনালোকৰো কৃষ্টি সংস্কৃতিক আমি সময়ে সময়ে আগবঢ়াই লৈ যাম। গতিকে দেৱজ্যোতি বাইদেউ ৰেডিঅ' জ্ঞানমালিনীৰ তৰফৰ পৰা আমি আজি এটি সম্বৰ্ধনা জ্ঞাপন কৰি বাইদেউৰ উপস্থিতি আমাৰ অনুষ্ঠানটি সৌষ্ঠৱ বৃদ্ধি কৰিছে। ৰাইজৰ উপস্থিতিতে ৰেডিঅ' জ্ঞানমালিনীয়ে জাচিংফা অনুষ্ঠানটিত বিশেষ অৱদান আগবঢ়োৱাৰ বাবে দেৱজ্যোতি বাইদেউক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আগবাঢ়িছোঁ। মই বাইদেউক আগবাঢ়িবলৈ লৈছোঁ। বাইদেউক ৰেডিঅ' জ্ঞানমালিনীৰ তৰফৰ পৰা এখনি চেলেং গামোচা আমাৰ সঞ্চালক মহোদয় আগবাঢ়ি আহক। এখনি চেলেং গামোচা তেখেতক আগবঢ়াব বাইদেউ। এখিনি চেলেং চাদৰ, এয়া চেলেং চাদৰেৰে বাইদেউক প্ৰথমে আমি আদৰণি জনাইছোঁ। ইয়াৰ পাছতে আজি সন্মানীয় অতিথি মহোদয়ক বাইদেউক এখনি বস্ত্ৰৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। আৰু তাৰ লগতে ৰেডিঅ'ৰ প্ৰচাৰ আৰু প্ৰসাৰে যিহেতু উদ্দেশ্য, বাইদেউক আমি এটি ৰেডিঅ' প্ৰদান কৰিছোঁ। এই ৰেডিঅ'টি কাৰেণ্টৰ লগতে পেন ড্ৰাইভো ইয়াত ৰেডিঅ' চলাব পাৰে। ৰেডিঅ' আজিকালি কিন্তু আগবাঢ়ি গৈছে, বহু নতুন প্ৰযুক্তি ৰেডিঅ'ত সংযুক্ত হৈছে। এতিয়া আইবেলৰ ৰেডিঅ' এইটো কাৰেণ্টতো চলিব, তাৰ লগতে ইয়াত পেন ড্ৰাইভ লগাই USB জৰিয়তে সুন্দৰভাৱে বাইদেউৰ অনুষ্ঠান শুনিব পাৰিব। বাইদেউলৈ আমি এইটো ৰেডিঅ' জ্ঞানমালিনীৰ তৰফৰ পৰা আগবঢ়াইছোঁ। আৰু আজি মূল অনুষ্ঠানত যিহেতু তেখেতক আমি বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ, এখনি সম্বৰ্ধনা পত্ৰ বাইদেউৰ বাবে আমি প্ৰস্তুত কৰি আনিছোঁ। মই পাঠ কৰি দিছোঁ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সামূহিক অনাতাঁৰ সেৱা 90.8 FM ৰেডিঅ' জ্ঞানমালিনী, কাৰ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয়, ডিব্ৰুগড়, অসম। দিনাংক 7 ফেব্ৰুৱাৰী 2025। টাই ভাষা সাহিত্যৰ একনিষ্ঠ সাধক নাম দেৱজ্যোতি ফুকনলৈ সম্বৰ্ধনা। হে শিক্ষাব্ৰতী, আন্তৰিক শ্ৰদ্ধা গ্ৰহণ কৰিব। অজ্ঞানতাৰ তিমিৰ নাশী শত সহস্ৰজনক জ্ঞানামৃত প্ৰদানেৰে দেশৰ ভৱিষ্যতৰ মানৱ সম্পদ গঢ়াত আপুনি যি উল্লেখনীয় অৱদান আগবঢ়াই আহিছে, সেয়া সকলোৰে বাবে আদৰ্শস্বৰূপ। বিশেষকৈ টাই ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত আপোনাৰ নিৰলস প্ৰচেষ্টা আৰু সেৱাক আমি অন্তঃকৰণেৰে শলাগ লৈছোঁ। হওক ৰেডিঅ' জ্ঞানমালিনীৰ টাই ভাষা সাহিত্য চৰ্চাৰ জনপ্ৰিয় অনুষ্ঠান জাচিংফাৰ জন্মলগ্নৰে পতা তথ্য আৰু সমল যোগানৰ লগতে প্ৰযোজনাৰ ক্ষেত্ৰত বিশেষভাৱে সহযোগিতা প্ৰদানেৰে অনুষ্ঠানটি মননশীল ৰূপত শ্ৰোতা ৰাইজলৈ আগবঢ়োৱাৰ ক্ষেত্ৰত আপোনাৰ অনবদ্য অৱদান আমাৰ বাবে স্মৰণীয় হৈ ৰ'ব। অনাগত দিনতো ৰেডিঅ' জ্ঞানমালিনীৰ সৈতে সম্পৃক্ত হৈ থাকি আমাক উৎসাহিত কৰিব বুলি আমি আশা কৰি আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে পৰমেশ্বৰৰ চৰণত প্ৰাৰ্থনা জনালোঁ। ৰেডিঅ' জ্ঞানমালিনীৰ হৈ সঞ্চালক ডক্টৰ জিতুৰঞ্জন চেতিয়া আৰু অনুষ্ঠান কাৰ্যবাহী স্বপ্নালী ভূঞাই এই সম্বৰ্ধনা পত্ৰখনি বাইদেউলৈ আগবঢ়াইছোঁ।